हेलो एवरीवन की खबर सकलोके स्वागतम जनाइছোঁ আজি এক অন্য ভিডিঅ'লৈ। তো আজি মই আহিলোঁ এখন চেলুনলৈ। চেলুনখন খুলিছে মোৰ এজন দাদাই। তো চেলুনখন চাবলৈ আহি গ'লোঁ আৰু এটা ভাবিলোঁ ভিডিঅ' বনাই লওঁ। তো ভিডিঅ'টো উপভোগ কৰক। তো ফাইনেলি আহি সোমাই গ'লোঁ আমাৰ চেলুনখনৰ ভিতৰত। এতিয়া দেখিছে ভিতৰখনত এতিয়া বৰ্তমান হেয়াৰ কাটিঙৰ কাম চলি আছে। লগতে ইয়াত হেয়াৰ কাটিঙৰ লগতে আৰু বিভিন্ন ধৰণৰ কাম কৰা হয়, যেনে আপোনাৰ ফেচিয়েল কৰা হয়, লগতে চুলি ষ্ট্ৰেট কৰা হয়। আপোনালোকে আহিব পাৰে আৰু আপোনালোকৰ মন পচন্দ মতে আপোনালোকে কামখিনি কৰাই লৈ যাব পাৰে। হেয়াৰ কাটিং প্লাছ ষ্ট্ৰেট কৰিব পাৰে আৰু লগতে আপোনাৰ স্পা কৰিব পাৰে, ফেচিয়েল কৰিব পাৰে, সম্পূৰ্ণখিনি সুবিধা আছে। আৰু এই দেখিছে আপোনালোকে অতি সুন্দৰভাৱে কামখিনি চলি আছে। আৰু চেলুনখন বৰ্তমান খোলা হৈছে আমাৰ কামপুৰৰ ঘিলানি কান্দাপাৰাৰ তিনিআলিত। আপোনালোকে আহিব পাৰে। আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো দিয়া হৈ যাব, আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে। তো আহক এতিয়া আমি অলপ যোনজন দোকানৰ স্বত্বাধিকাৰী আছে তেখেতৰ লগত কথা পাতোঁ। তো এতিয়া তোমাৰ দোকানখন কোনখিনি জেগাত আছে, কি কথা এইখিনি অলপ কৈ দিয়া। হয়, নমস্কাৰ। মই নিতু আৰু মোৰ দোকান আছে ঘিলানি কান্দাপাৰা মছজিদৰ লগতে হয় আৰু নতুনকৈ খুলিছোঁ। মোৰ দোকানৰ নাম হয় ৰৌচন অটপালি ইউনিচেক্স পাৰ্লাৰ। আৰু আপোনালোক সকলো আহিব, ইয়াত দেখিছে কাম চলি আছে আৰু সকলোৱে কেনেকুৱা পাইছে তুমি সকলোৰ পৰা লৈ লোৱা, কৈ দিব বাৰু। আৰু সকলো ধৰণৰ কাম হয়। আপোনালোকে কেনেকুৱা পাইছে ইয়াত? যথেষ্ট ভালেই আৰু কাম বন বিশেষ ভালেই চলি আছে আৰু বেয়া নহয়। পিছলৈ পালাখন বঢ়িয়া পালা, আহিব দৰ্শকসকলো। আমিও ভাল পাইছোঁ আহি। তো আপোনালোকে কেনেকুৱা পালে দাদা? ভালেই পালোঁ। যিহেতু আমাৰ গাঁৱৰে ল'ৰা হয় তো অলপ। তো এতিয়া আৰু এজন আছে, তেখেতে চুলি কাটিবৰ কাৰণে বহি আছে। চ' কেনেকুৱা পাইছা ইয়াত? হয়, নমস্কাৰ। এই নিতুদা বহুত মৰমৰ আৰু বহুত ভাল কাটে। তাকে আমি বহুত আগৰ পৰাই চিনি পাওঁ নিতুদাক। বহুত ভাল কাটে কাৰণে আমি নিশ্চয় নিতুদাৰ ওচৰলৈ আহোঁ আৰু মোৰ লগৰবোৰকো ইয়ালৈ মাতি আনোঁ নিতুদাই ভাল কাটে কাৰণে। আৰু কওঁ বহুতকে যে আমাৰ গাঁওখনৰ এটা ল'ৰা চেলুন খুলিছে আৰু চবকে মাতি কৰি আমি উৎসাহ দিওঁ যাতে নিতুদাই আগুৱাই যাওঁ আৰু বহুত ডাঙৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু সকলোৱে মৰম দিব আৰু নিশ্চয় মৰম দিবই। বহুত ভাল কাটে। আপোনালোকো আহিব, এদিন চাই যাব চুলি কাটি, তাকে ভাল পাব। তো আৰু এটা কথা, এজন হৈছে বৰ্তমান যি আছাম টক্সৰ আছাম টেলেণ্ট হাণ্ট ছিজন 2 চলি আছে, তাৰ প্ৰথম ৰাউণ্ড অডিশ্যনত চিলেক্ট হোৱা এজন কণ্ঠশিল্পী, লগতে ময়ো হৈছোঁ। চ' আপোনালোকে চাব, অতি সোনকালে আহি আছে আছাম টেলেণ্ট হাণ্ট ছিজন 2 আছাম টক্সত। চ' আজিলৈ হ'ব, বাই বাই।